যখন যাব তখনই সপ্ত লিখিৰ কণ্ঠে এক দোলাৰ ভিতৰে সপ্ত লিখিৰ কণ্ঠে এক দোলাৰ ভিতরে অধীশ্বর রূপে অবশ্যই যাইতে লাগব হামু অপেক্ষা করিয়ে রহব। বৰ্তমান উপস্থিত আছো দেৱৰাজ নহুকৰ যিটো আখৰাস্থলী আছে তাত আছো। এয়া দেখিছে আপোনাৰ পৰিৱেশ এতিয়া অৱশ্যে শেষ হ'ল, আমি এতিয়া শেষ কৰিলো। তাৰ মাজত আপোনালোকক কিছুমান ক্লিপিং দেখাই থকা হৈছে, আমি চাহ খাই থকা বা আমি ৰিহাৰ্চেল কৰি থকা তেনেকুৱা ধৰণৰ ক্লিপিং দেখি আছে। আৰু খুব ভাল লাগিছে যিহেতু কন্যাকুমাৰী যাৰ লগত মই এইবাৰ এইটো কাম কৰিছো, তেখেতে খুব সুন্দৰভাৱে সাৱলীলভাৱে ডাইৰেকশ্যন কৰিছে। তেখেতৰ ডাইৰেকশ্যনত কাম কৰিবলৈ পাই মই সুখী হৈছো, যিহেতু তেখেতৰ যিটো কনচেপ্ট সেই কনচেপ্টটো খুবেই সুন্দৰ। তেখেতে খুব সুন্দৰভাৱে বুজাইছে, সুন্দৰভাৱে সকলোকে বুজাইছে। আৰু এককভাৱে যিটো কৰিছে তেওঁৰ আৰু এটা মন কৰিবলগীয়া কথা এইখিনিতে ক'ব বিচাৰোঁ যে তেখেতে কোনো এছিষ্টেণ্ট লোৱা নাই লগত। এইটো এটা ডাঙৰ বিষয়, এখন নাটকত এছিষ্টেণ্ট নাইকিয়া, তেখেতে অকলেই গোটেইখিনি কৰিছে। ইভেন ষ্টুডিঅ'ত গৈ পেলাইও যিখিনি আমাৰ ভইচৰ কাম আছে সেইখিনিও কৰিছে। মই সেইকাৰণে তেখেতক ধন্যবাদ কেনেদৰে জনাম হয়তো মোৰ ভাষা নাই। তেখেতে এইটো কৰিও আহিছে, আগতেও কৰিছে, মোৰ প্ৰথম কাম। খুবেই ভাল পাইছোঁ কাম কৰি, সকলোখিনি খুব ফ্ৰেণ্ডলি। ভবা নাছিলোঁ এদিনৰ ভিতৰতে ইমান ক্ল'জ হৈ যাম, ইমান হাঁহি ফূৰ্তিও হৈছে, আমি ফূৰ্তিও কৰিছোঁ। আৰু জানুৱাৰী 3 তাৰিখে শিল্পগ্ৰামৰ যিটো অডিটৰিয়াম আছে তাতে আমাৰ দেৱৰাজ নহুকৰ এটা শ্ব' হ'ব। আপোনালোকে হয়তো এতিয়া ফেচবুকৰ থ্ৰুৱেদি বা ইউটিউবত এনেকুৱা ধৰণৰ ক্লিপিংবোৰ দেখিছে। আৰু যদি সেইদিনাখন উক্ত 3 জানুৱাৰী দিনাখন যদি আপোনালোক আহি পেলাই উপস্থিত হয়হি শিল্পগ্ৰামৰ অডিটৰিয়ামত, তেনেহ'লে আমি নথৈ সুখী হ'ম। যিহেতু আমাৰ যিটো টীম আছে সেই গোটেই টীমটোৱে আপোনালোকৰ পৰা বিচাৰিছোঁ আশীৰ্বাদ, আৰু সেই আশীৰ্বাদেই হ'ব আমাৰ যাত্ৰা পথৰ সঁহাৰি। গতিকে এইখিনিতে অনুৰোধ কৰোঁ যে জানুৱাৰী 3 তাৰিখে 2026 ক'বলৈ পাহৰি গৈছোঁ, যিহেতু নতুন বছৰ 2026 3 জানুৱাৰী দিনাখন আপোনালোকৰ ওচৰলৈ আহিম আমি সকলো দেৱৰাজ নহুক লৈ, স্থান হ'ল শিল্পগ্ৰামৰ অডিটৰিয়াম। গতিকে আপোনালোকে আহিব, আমাৰ এই নাটকখন উপভোগ কৰিব। যিখিনি ভুল ভ্ৰান্তি আছে সেইখিনি আঙুলিয়াই দিব, যিহেতু আপোনালোকৰ এই ভুল ভ্ৰান্তি আঙুলিয়াই দিলে আমাৰ হয়তো পিছৰ প্ৰডাকশ্যনবোৰ আৰু খুবেই ভাল হৈ যাব। আৰু আশা কৰিছোঁ, আকৌ এবাৰ কৈছোঁ, আশা কৰিছোঁ আপোনালোকৰ উপস্থিতি, আৰু আপোনালোকৰ উপস্থিতিয়ে আমাৰ বাবে হ'ব সেয়া আশীৰ্বাদ, আৰু আপোনালোকৰ এই আশীৰ্বাদে হ'ব আমাৰ যাত্ৰা পথৰ সাৰথি। গতিকে লগ পাম 3 তাৰিখে, জানুৱাৰী 3 তাৰিখে 2026।